ডিটাৰমিনেশ্যন ভিডিঅ' আমি ডিছকাছ কৰিছোঁ লগতে আমি MCQ বহুত অলৰেডি ডিছকাছ কৰিলোঁ ডিটাৰমিনাৰ্ছৰ ওপৰত গতিকে আপোনালোকে এইবিলাক প্ৰেক্টিছ ছেশ্যন হিচাপে ল'ব যিবিলাক অলৰেডি SSLC এক্সামিনেশ্যনত আহিছিলে বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে অসম চৰকাৰৰ চাকৰি এক্সামিনেশ্যনটো এইবিলাক প্ৰশ্ন অহা দেখা যায় গতিকে আমি আজি ডিছকাছ কৰিম অলৰেডি আমি বহুত MCQ ডিছকাছ কৰিছোঁ এক্সপ্লেনেশ্যন ডিছকাছ কৰিছোঁ আজি 31 নম্বৰ পৰা আমি ডিছকাছ কৰিম 2004 চনত আহিছিলে মেট্ৰিকত দিছ ইজ ডেছ ৰুম আই ৱৰ্ক ইন এটা আছিলে আপোনালোকৰ আৰ্টিকল এ এন নে দা হ'ব আপোনালোকে দেখা পাইছে যে দিছ ইজ ডেছ ৰুম বুলি কৈছে এইটোৱে সেইটো ৰুম আই ৱৰ্ক ইন মই য'ত কাম কৰোঁ বুলি কৈছে নিৰ্দিষ্টকৈ ৰুমটো আঙুলি ধুৱাই পিনি কৈছে এইটোৱে সেইটো ৰুম নিৰ্দিষ্টকৈ ক'লে মানে আমি দা আৰ্টিকল ব্যৱহাৰ কৰোঁ চ' সেইকাৰণে ইয়াত অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সটত চাওঁ যে 32 নম্বৰ প্ৰশ্নটো চাওঁ ডেছ অফ দ্য এপলছ ৱেৰ ৰটেন ইয়াত আপোনালোকে দেখা পাইছে ডেছ অফ দ্য এপলছ বুলি কৈছে আৰু ইয়াত আমাক দিয়া আছিলে অপশ্যন মেনি হ'ব মাছ হ'ব নে মোৰ হ'ব মোৰো আপোনালোকে গম পাই নহয় বুলি কাৰণ এইটো কম্পেৰেটিভ ফৰ্ম হ'লে আমি ইউজ কৰোঁ কম্পেৰেটিভ ডিগ্ৰীৰ ক্ষেত্ৰত ইউজ কৰোঁ য'ত কম্পেয়াৰ কথা আহে আৰু লগতে ইয়াত এপলছ বুলি আছে এপলছ বহু বছৰত আছে আৰু এপলটো আমি হিচাপ কৰিব পাৰোঁ এটা দুটাকৈ কৰি যিবিলাক আমি হিচাপ কৰিব পাৰোঁ তাত আমি মেনি ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ কৰোঁ মাছটো ব্যৱহাৰ নকৰোঁ চ' ইয়াত অপশ্যন এটো কাৰেক্ট আনচাৰ আছে মেনি অফ দ্য এপলছ ৱেৰ ৰটেন আৰু ইয়াত আপোনালোকে দেখা পাইছে ৱেৰ ৰটেন আছে এইটো এক্টিভ ভইচ নে পেছিভ ভইচ বুলি ক'লে আপোনালোকে ক'ব যে এটা পেছিভ ভইচ হয় কাৰণ ইয়াত অক্সিলিয়াৰী ভাৰ্ব আছে ৱেৰটো হ'ল অক্সিলিয়াৰী ভাৰ্ব আৰু তাৰ লগতে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে ঠিক আছে তাৰ নেক্সট 33 নম্বৰ প্ৰশ্নটো চাওঁ যে অনলি ডেছ অফ দ্য এপ্লিকাণ্টছ ৱেৰ সুইটেবল আপোনালোকে ইয়াত দেখা পালে ডাইৰেক্টলি কি ৱৰ্ড আছে অনলি আৰু যেতিয়া আপোনালোকে কি ৱৰ্ড অনলি দেখা পায় ডাইৰেক্টলি আপোনালোকে এফ ইউ ব্যৱহাৰ কৰে বা এ লিটল ব্যৱহাৰ কৰে য'ত কাউণ্টেবল হয় হিচাপ কৰিব পাৰে তাত আমি এফ ইউ ব্যৱহাৰ কৰোঁ সেইকাৰণে ইয়াত এফ ইউটো কাৰেক্ট আনচাৰ হ'ব অৰ্থাৎ অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সটটো পুনৰ আপোনালোকে এক ছেকেণ্ডতে ক'ব পাৰিব কাৰণ ইয়াতো অনলি শব্দটো লাগি আছে যে 34 নম্বৰটো চাওক আই এক্সপেক্ট অনলি ডেছ এনকাৰেজমেণ্ট ফ্ৰম ইউ অপশ্যনত আছিলে আমাৰ লিটল এ লিটল দা লিটল যিহেতু আপোনালোকে অনলি শব্দটো দেখা পালে ডাইৰেক্টলি এ লিটলটো কাৰেক্ট আনচাৰ হ'ব চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ আই এক্সপেক্ট অনলি এ লিটল এনকাৰেজমেণ্ট ফ্ৰম ইউ তাৰ নেক্সট আছিল 35 নম্বৰ প্ৰশ্নটো আপোনালোকে চাওঁ যে দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম ডেছ ইউনিয়ন ইয়াত আপোনালোকে দেখা পায় ইউনিয়ন শব্দটো আছে ইউনিভাৰ্চিটি ইউৰোপিয়ান তেনেকুৱাবিলাক শব্দৰ লগত যিহেতু উচ্চাৰণটো ইয়াত ৱাইৰ পৰা আছে আৰু ৱাইটো হয় এটা কনচনেণ্ট গতিকে ইয়াত এন আৰ্টিকলটো ব্যৱহাৰ নহয় পিনি ইয়াত এ আৰ্টিকলটো ব্যৱহাৰ হয় চ' ইয়াত অপশ্যন এটো কাৰেক্ট আনচাৰ হৈছে দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম এ ইউনিয়ন তাৰ নেক্সটটো আছিলে ডিড ইউ বাই ডেছ ব্ৰেড টুডে ইয়াত আপোনালোকে কুৱেশ্যন মাৰ্ক শব্দটো দেখা পাইছে অৰ্থাৎ এইটো ইণ্ট্ৰগেটিভ হয় বা আপোনালোকে ইণ্ট্ৰগেটিভলি কেনেকৈ চিনি পাইছে কাৰণ ইয়াত হেল্পিং ভাৰ্ব ডিডৰ সহায় লৈছে আৰু ছাবজেক্টৰ আগফালে হেল্পিং ভাৰ্বটো আছে ছাবজেক্টৰ আগত হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্ব থাকিলে সেইটো এটা ইণ্ট্ৰগেটিভ চেণ্টেন্স হয় আৰু ইণ্ট্ৰগেটিভ চেণ্টেন্সত আমি সদায় এনি আৰ্টিকলটো এনি ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ কৰোঁ ডিড ইউ বাই এনি ব্ৰেড টুডে ঠিক আছে ইয়ালৈ ক্লিয়াৰ আছে তাৰ নেক্সটটো অলপ সৰহকৈ কৈছোঁ কাৰণ সকলোবিলাক অলৰেডি আমি ডিছকাছ কৰা হয় সকলোবিলাক এক্সপ্লেনেশ্যন কৰা আছে সহজভাৱে আপোনালোকে নিশ্চয় চাইছে ইয়াত পুনৰবাৰ অনলি শব্দ লাগি আছে অনলি কিৱৰ্ডটো দেখা লগালগ এফ ইউটো আহিব তথাপি গোটেই চেণ্টেন্সটো যদিহে পঢ়ি চাই অনলি এমং দ্য ইনভাইটেজ হু টাৰ্ণ আপ অনলি শব্দটো দেখা পালে ডাইৰেক্টলি আপোনালোকে এফ ইউটো কাৰেক্ট আনচাৰ বুলি গম পালে তাৰ নেক্সট পুনৰবাৰ একেবাৰে সহজ প্ৰশ্ন এটা আছিলে যে ডু ইউ হেভ ডেছ বুকছ অন এষ্ট্ৰলজি আপোনাৰ এষ্ট্ৰলজি বুকছ আছে নে সেইটো সুধিছে ইয়াত আপোনালোকৰ ইয়াত কুৱেশ্যন মাৰ্ক আছে হেল্পিং ভাৰ্বটো ছাবজেক্টৰ আগফালে আছে পুনৰবাৰ ইণ্ট্ৰগেটিভ হয় ইণ্ট্ৰগেটিভ হ'লে ডাইৰেক্টলি এনিটো কাৰেক্ট আনচাৰ হ'ব চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ ডু ইউ হেভ এনি বুকছ অন এষ্ট্ৰলজি ক্লিয়াৰ আছে ইয়ালৈকে নিশ্চয় কোনো ধৰণৰ কনফিউজন নাই তাৰ নেক্সট 39 নম্বৰটো চাওঁ ইউ উইল হেভ টু মেনেজ উইথ ডেছ মানি ইউ হেভ আপোনাৰ ওচৰত যিমান টকা আছে সেই টকাৰে আপুনি মেনেজ কৰিব লাগিব আপোনাৰ ওচৰত যিমান টকা আছে সকলো টকা ব্যৱহাৰ কৰি পিনে আপুনি মেনেজ কৰিব লাগিব যিমান আছে সকলো বুজাইছে যিমান আছে সকলো বুজাবলৈ নিৰ্দিষ্টকৈ বুজাইছে আৰু যেতিয়া নিৰ্দিষ্টকৈ বুজাব তেতিয়া আমি সদায় দা লিটলটো ব্যৱহাৰ কৰোঁ চ' বা দা ফিউ বা দা লিটলৰ কনচেপ্টটো আহে ইয়াত অপশ্যনত লিটল এ লিটল দা লিটল আছিলে চ' দা লিটলটো কাৰেক্ট আনচাৰ অৰ্থাৎ অপশ্যন ইয়াত চিটো কাৰেক্ট আনচাৰ হৈছে ক্লিয়াৰ আছে ইয়ালৈকে কোনো ধৰণৰ কনফিউজন নাই আপোনালোকৰ মই আশা কৰিছোঁ আপোনালোকে ক্লিয়াৰ আছে ইয়ালৈকে তাৰ নেক্সটটো চাওঁ যে 40 নম্বৰটো চাওঁ ডেছ আণ্ডাৰ গ্ৰেজুৱেট কেন নট এপ্লাই ফৰ ডেট পোষ্ট আৰ্টিকল আছিলে এ এন নে দা ব্যৱহাৰ হ'ব ইয়াত আপোনালোকে দেখা পালে ইয়াত আণ্ডাৰ গ্ৰেজুৱেট আছে আণ্ডাৰ গ্ৰেজুৱেটৰ উচ্চাৰণ কৰোঁতে এৰ পৰা হৈছে এটো হ'লে আপোনালোকৰ এটা ভাৱেল আৰু ভাৱেলৰ উচ্চাৰণ হ'লে আমি এন আৰ্টিকলটো ব্যৱহাৰ কৰোঁ এন আণ্ডাৰ গ্ৰেজুৱেট কেন নট এপ্লাই ফৰ ডেট পোষ্ট তাৰ নেক্সট 41 নম্বৰটো চাওঁ যে দ্য ছ'চাইটি গিভছ ডেছ ৰেচপেক্ট টু এ থিংকাৰ ইয়াত তোমাৰ ৰেচপেক্ট শব্দটো আছে ইয়াত মোৰৰ অপশ্যনবিলাক চাওঁ মেনি মোৰ আৰু মাছ আছিলে মোৰটোতো নাহে আপুনি গম পালে কাৰণ কম্পেয়াৰ কৰিলেহে মোৰটো আহে গতিকে অপশ্যন বিটো ডাইৰেক্টলি এলিমিনেট কৰিলে
তাৰ নেক্সট ৰেসপেক্ট আছে যেটো আমি হিসাব কৰিব নোৱাৰো এটা দুটাকে আনকাউন্টেবল হয় আনকাউন্টেবল হলে মানে মাছ ব্যৱহাৰ কৰো সো অপচন এ টু এলিমিনেট হল অপচন সি টু কারেক্ট আনসার হল ঠিক আছে তাৰ নেক্সট আছে দিস ইজ নট this usual happening পুনৰবাৰ আপুনি দেখা পালে ইয়াত usual union এনেকাবিলা শব্দবিলাক উচ্চাৰণ কৰোঁতে y ৰ পৰা হৈছে y টো এটা কনসোনেন্ট হয় সো ইয়াত আৰ্টিকল a টো কারেক্ট আনসার হ'ব this is not a usual happening ঠিক আছে তাৰ নেক্সট আপুনি চাব যে 43 নম্বৰটো চাও the girl has this good qualities মই আপোনালোকক 5 সেকেন্ড সময় দিছো সকলোবিলাকৰে নিজে কৰিব এবাৰ পৰা যে the girl has this good qualities এটা আপোনালোক পুনৰবাৰ কোনটো কারেক্ট আনসার মোৰটো নহয় কাৰণ মোৰটো কম্পেয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে তাৰ নেক্সট আপুনি চাব যে কোনটো কারেক্ট আনসার হয় ইয়াত আপুনি দেখা পালে এটা প্লুৰাল ফৰ্মত আছে কোৱালিটি ইয়াৰ y টো y ৰ আগত এটা কনসোনেন্ট আছে y আগত t আছে t টো কনসোনেন্ট হয় এনেকা হলে মানে তাৰ প্লুৰাল ফৰ্ম লিখিবলৈ কি কৰে y টো আঁতৰি পিনি তাৰ ঠাইত লিখি দিয়ে i e s নিশ্চয় আপুনি গম পাইছে সেইকাৰণে ইয়াত কোৱালিটিজ আছে আৰু প্লুৰাল ফৰ্মত থকা মানে আমি হিসাব কৰিব পাৰো সেইকাৰণে ইয়াত প্লুৰাল ফৰ্মত আছে গতিকে ইয়াত মাছৰ কনসেপ্টটো নাহে ইয়াত মেনি কনসেপ্টটো আহিব দা গাৰ্ল হেজ মেনি গুড কোৱালিটিজ ঠিক আছে তাৰ নেক্সট আছে 44 নম্বৰটো চাওক যে কেন ইউ হেল্প মি উইথ দিস মানি আপুনি মোক কিছু টকাৰে সহায় কৰিব পাৰে নে অলপ টকা দি সহায় কৰিব পাৰে নে অলপৰ কথা ক'বলৈ বিচাৰিছে সৰি অলপ মানৰ কথা ক'লে মানে আমি এ লিটল কনসেপ্টটো ব্যৱহাৰ কৰো সো ইয়াত অপচন এ বি টু কারেক্ট আনসার হ'ব কেন ইউ হেল্প মি উইথ এ লিটল মানি তাৰ নেক্সট আমি আগতেটো পাইছিলো ৰিপিট আহিছে যে আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ few words আমি ব্যৱহাৰ কৰো সো ইয়াত অপচন এ টু কারেক্ট আনসার হ'ব আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ few words তাৰ নেক্সট কোৱেশ্চন মাৰ্ক আছে আৰু যেটো হেল্পিং ভাৰ্ব আছে এটো সাবজেক্টৰ আগফালে আছে অৰ্থাৎ ডিড ইউ বাই দিস অৰেঞ্জেস টুডে Did you buy this oranges today আছে ইয়াত কোৱেশ্চন মাৰ্ক আছে সো ইন্টাৰোগেটিভ বা নেগেটিভ থাকিলে আমি সাধাৰণতে এনি ডিটাৰমিনাৰটো ব্যৱহাৰ কৰো সো ইয়াত অপচন এ টু কারেক্ট আনসার হ'ব Did you buy any oranges today তাৰ নেক্সট 47 নম্বৰটো চাও যে our teacher gave us this useful advice পুনৰ আপুনি দেখা পালে ইয়াত মোৰ কনসেপ্টটো নাহে কাৰণ কম্পেয়াৰ কৰিলে মোৰ আহে বাকি আপুনি মেনি আহিবনে মাছ আহিব আপুনি দেখা পালে এডভাইস আছে সি এডভাইস আছে এডভাইসেস না এডভাইস আছে অৰ্থাৎ ইয়াত আনকাউন্টেবল হিচাপে ব্যৱহাৰ আছে গতিকে ইয়াত মাছৰ কনসেপ্টটো আহিব সো অপচন সি টু কারেক্ট আনসার our teacher gave us much useful advice তাৰ নেক্সট আছে কালিদাস এটো পুনৰবাৰ ৰিপিট মাৰিছে আমি আগতে এটো পঢ়িলো যে 48 নম্বৰটো চাও কালিদাস ইজ দেশ শেক্সপিয়াৰ অফ ইণ্ডিয়া কালিদাসক শেক্সপিয়াৰ অফ ইণ্ডিয়া বুলি কোৱা হয় বুলি কৈছে গতিকে ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ এনে ক্ষেত্ৰত যেতিয়া কোনো এজন ব্যক্তিক সন্মান হিচাপে অন্য এটা নামেৰে জনা যায় তেতিয়া আমি ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ কৰো কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া তাৰ নেক্সট 49 নম্বৰটো আপোনালোকে চাওক যে হি হেজ দিস ফ্ৰেণ্ডছ হু ষ্টেণ্ড বাই হিম তাৰ ওচৰত কিছু ফ্ৰেণ্ড আছে কিছু অলপমান ফ্ৰেণ্ড আছে যিয়ে ফ্ৰেণ্ড আছে বন্ধু আছে যিয়ে তাৰ লগত সদায় থিয় দি থাকে তেনেক্ষেত্ৰত অলপমান বুজাব বিচাৰিছে গতিকে এফ ইউ কনসেপ্টটো আহিব অৰ্থাৎ অপচন বি টু কারেক্ট আনসার হ'ব তাৰ নেক্সট পুনৰবাৰ আপোনালোকে দেখা পালে ইয়াত কোৱেশ্চন মাৰ্ক আছে আৰু যেটো হেল্পিং ভাৰ্ব আছে এটো সাবজেক্টৰ আগফালে আছে did you have this difficulty in finding the house সো ইয়াত ইন্টাৰোগেটিভ থাকে গতিকে ইন নেগেটিভ আৰু ইন্টাৰোগেটিভ হলে সাধাৰণতে আমি এনি ডিটাৰমিনাৰটো ব্যৱহাৰ কৰো বাৰে বাৰে আমি কৈ আহিছো সো অপচন বি টু কারেক্ট আনসার তাৰ নেক্সট আপুনি চাওক যে হিজ ব্ৰাদাৰ ইজ দিস ইউনিভাৰ্সিটি ষ্টুডেন্ট পুনৰবাৰ y ৰ স্থান আছে ইউনিভাৰ্সিটি বুলি কোতে y টো হলে আপোনালোকৰ এটা কনসোনেন্ট সো ইয়াত অপচন এ টু কারেক্ট আনসার হ'ব হিজ ব্ৰাদাৰ ইজ এ ইউনিভাৰ্সিটি ষ্টুডেন্ট তাৰ নেক্সট আপুনি 52 নম্বৰটো চাওক যে আই এপ্ৰিচিয়েট ইভেন দ্য সেলফ দে গেভ মি মই এপ্ৰিচিয়েট কৰো যে তাহাতে যদি মোক অলপমান সহায় কৰিছে হেতুকো মই এপ্ৰিচিয়েট কৰিছো অলপমান হেল্পৰ কথা কৈছে গতিকে অলপমানৰ কনসেপ্ট আহিলে সদায় আমি এ লিটলটো ব্যৱহাৰ কৰো অপচন লিটল এ লিটল আৰু দা লিটল আছিল তাৰ নেক্সট পুনৰবাৰ এন আমব্ৰেলা ইয়াৰ আৰ্টিকল এন লাগি আছে আমব্ৰেলা আগত এটা আমি গমে পাওঁ এন আমব্ৰেলা ইজ দিস ইউজফুল থিং ইয়াত পুনৰবাৰ ওয়াই ইউজফুল বুলি কোতে ওয়াই ৰ পৰা উচ্চাৰণ আছে ওয়াই টু কনসোনেন্ট গতিকে অপচন এ টু কারেক্ট আনসার হ'ব এই আৰ্টিকলটো পঢ়িব ঠিক আছে এন আমব্ৰেলা ইজ এ ইউজফুল থিং তাৰ নেক্সট আছে হেভ ইউ দিস বুক টু ৰিড have you পুনৰবাৰ কোৱেশ্চন মাৰ্ক আছে ইন্টাৰোগেটিভ সেন্টেন্সৰ গতিকে এনি আহিব সো have you any book to read অপচন সি টু কারেক্ট আনসার হ'ব তাৰ নেক্সট 55 নম্বৰটো চাওক যে many guests were invited but only this turn up আপোনালোকে নিশ্চয় ডাইৰেক্টলি কৰিব পাৰিলে মই প্ৰশ্ন পঢ়ি শেষ কৰাৰ আগত আপোনালোকে কৰিব পাৰিলে কাৰণ অনলি কিৱৰ্ডটো আছে আৰু অনলি কিৱৰ্ড থাকিলে সদায় এফ ইউ বা এ লিটলৰ কনসেপ্টটো আহে
অপশ্যনত ফিউ এফ ইউ দা ফিউ আছিলে গতিকে ইয়াত এফ ইউ আহিব কাৰণ অনলি লাগি আছে ঠিক আছে তাৰ নেক্সট আপোনালোকে এইটো ভালকে চাব আমি আগতে ডিছকাছ কৰিছোঁ ৰিপিট মাৰিছে দিছ ইজ দেছ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট ইউৰোপিয়ানৰ উচ্চাৰণ কৰোঁতে ৱাই হৈছে ৱাইটো কনচনেণ্ট হয় সেইকাৰণে যদি আপোনালোকে এইটো বহাই দিয়ে ডাইৰেক্টলি আপোনালোকৰ ভুল হৈ যাব কিয় ভুল হৈ যাব আপোনালোকে চাব যে দিছ ইজ দেছ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট মানে ইয়াত ক'ব বিচাৰিছে যে এইগৰাকী সেইগৰাকী ইউৰোপিয়ান লেডি হয় যাৰ বিষয়ে মই কৈ আছিলোঁ আপোনালোকক যাৰ বিষয়ে মই কথা পাতি আছিলোঁ চ' এইগৰাকী সেইগৰাকী ইউৰোপিয়ান লেডি বুলি নিৰ্দিষ্টকৈ কাৰোবাৰ আঙুলি তৰাই কৈছে যে কিবা ফটো দেখিব মানুহজনক দেখি যে এইগৰাকী সেইগৰাকী ইউৰোপিয়ান লেডি হয় নিৰ্দিষ্টকৈ কৈ দিছে যে এইগৰাকী হয় বুলি আৰু নিৰ্দিষ্টকৈ ক'লে আমি সাধাৰণতে দ্য আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব চ' ইয়াত অপশ্যন চিটো কাৰেক্ট আনচাৰ হৈছে দিছ ইজ দ্য ইউৰোপিয়ান লেডি ঠিক আছে ক্লিয়াৰ আছে আপোনালোকৰ সৰু কনচেপ্ট হয় তাৰ নেক্সট আপুনি চাব যে আই কেন নট গিভ ইউ ডেছ মানি পুনৰবাৰ আপোনালোকে দেখা পাইছে নিগেটিভ আছে নট লাগি আছে আৰু নিগেটিভ থাকিলে আমি সদায় কি ব্যৱহাৰ কৰোঁ এনি ব্যৱহাৰ কৰোঁ যদিহে অপশ্যনত এনি থাকে এনি নাথাকিলে আমি বেলেগ ব্যৱহাৰ কৰিব লাগিব এনি যিহেতু আছে চ' আমি এনিটো চুজ কৰিব লাগিব আই কেন নট গিভ ইউ এনি মানি তাৰ নেক্সট হৈছে উই ফাউণ্ড দ্য হাউচ উইদাউট ডেছ ডিফিকাল্টি উইদাউট ডেছ ডিফিকাল্টি ইয়াত পুনৰবাৰ দেখা পাইছে মোৰো কনচেপ্ট নাহে ডিফিকাল্টি আছে চ' আনকাউণ্টেবল বুলি ধৰা হয় গতিকে ইয়াত মাছটো আহিব মেনিটো নাহে উই ফাউণ্ড দ্য হাউচ উইদাউট মাছ ডিফিকাল্টি তাৰ নেক্সট হৈছে শ্ৰীলংকা ইজ ডেছ আইলেণ্ড শ্ৰীলংকা ইজ ডেছ আইলেণ্ড আইলেণ্ডটো উচ্চাৰণ কৰোঁতে কি হৈছে ভাৱেলৰ উচ্চাৰণ আছে গতিকে ইয়াত এন আৰ্টিকলটো ব্যৱহাৰ হ'ব শ্ৰীলংকা ইজ এন আইলেণ্ড তাৰ নেক্সট হৈছে ডেছ অফ দ্য বয়জ ৱেৰ ৰিৱাৰ্ডেড এইটো আপোনালোকে ভালকৈ চাব 60 নম্বৰটো চাওক যে আমি পঢ়িছিলোঁ এনি কনচেপ্টটো নাহে কাৰণ এনিটো নিগেটিভ ইণ্টাৰগেটিভ ব্যৱহাৰ হয় ইচ আৰু এভৰি কনচেপ্ট আমি পঢ়োঁতে তাত পঢ়িছিলোঁ যে ইচটো কিবা নাম্বাৰৰ থাকিলে ব্যৱহাৰ কৰা হয় এভৰিটো আপোনালোকৰ ডাইৰেক্টলি থাকিলে ব্যৱহাৰ কৰা হয় তাৰ লগত আমি যেতিয়া ইয়াৰ আগৰ 30টা MCQ যেতিয়া আমি ডিছকাছ কৰিলোঁ মেট্ৰিকত অহা তাত আমি ডিছকাছ কৰিছিলোঁ যে যদি ইচ যদি থাকে তাৰ লগত আপোনালোকৰ অফ দ্য এনেকুৱা ধৰণৰ একেলগে ষ্ট্ৰাকচাৰটো থাকিব চ' ইয়াত যিহেতু অফ দ্য বয়জ বুলি কৈছে গতিকে ইচ কনচেপ্টটো আহিব চ' ইয়াত অপশ্যন এটো কাৰেক্ট আনচাৰ হৈছে ইচ অফ দ্য বয়জ এভৰি অফ দ্য বয়জ নহয় ঠিক আছে প্লাছ অফ বুলি মই লিখি দিছোঁ ঠিক আছে ইচ অফ দ্য বয়জ ৱাজ ৰিৱাৰ্ডেড পুনৰবাৰ এইটো আপোনালোকে চাওক যে এক্টিভ ভইচ নে পেছিভ ভইচ ক'লে আপোনালোকে ক'ব এইটো পেছিভ ভইচত আছে কিয় পেছিভ ভইচ কাৰণ এইটো এটা অক্সুৱেলি ভাৰ্ব হয় আৰু লগত যিটো ভাৰ্ব আছে তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে আৰু অক্সুৱেলি ভাৰ্ব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'লে সদায় এইটো পেছিভ ভইচ হয় পাৰফেক্ট এনচাৰ বাহিৰে পাৰফেক্ট এনচাৰ আপোনালোকৰ বিন শব্দটো লাগিব এইবিলাক সৰু কনচেপ্ট আমি ভইচত ডিছকাছ কৰিছোঁ তাৰ নেক্সট আপোনালোকে চাওক যে 61 নম্বৰটো হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেকাৰ তাৰ ওচৰত যিমান টকা আছিলে সেই সকলো টকা সি কি কৰিলে বেগাৰজনক দিলে ভিক্ষাৰীজনক দিলে যিমান আছে সকলো বুজাইছে যিমান আছে সকলো বুজাবলৈ হ'লে আমি দ্য লিটল কনচেপ্টটো ব্যৱহাৰ কৰোঁ চ' ইয়াত অপশ্যন চিটো কাৰেক্ট আনচাৰ তাৰ নেক্সট ৰিডিং ইজ এ ডেছ ইউজফুল হবি ইয়াত যিহেতু ইউজফুল আছিলে গতিকে ইয়াত ৱাইৰ পৰা উচ্চাৰণ আছে ৱাইটো কনচনেণ্ট হয় গতিকে ইয়াত এই আৰ্টিকলটো ব্যৱহাৰ হৈছে মই প্ৰথমতে কৈ দিছোঁ ৰিডিং ইজ এ ইউজফুল হবি ইউনিয়ন ইউনিভাৰ্চিটি এইবিলাকৰ আগত আমি ব্যৱহাৰ কৰিব লাগিব তাৰ নেক্সট অনলি ডেছ অফ দ্য কেণ্ডিডেটছ ৱেৰ চুইটেবল পুনৰবাৰ দেখা পাইছোঁ অনলি শব্দটো আছে অনলি এটা কিৱৰ্ড হয় আৰু অনলি কিৱৰ্ড থাকিলে এফ ইউ বা এ লিটল কনচেপ্টটো আহে চ' ইয়াত অপশ্যন বিটো কাৰেক্ট আনচাৰ হৈছে অনলি এ ফিউ কেণ্ডিডেটছ ৱেৰ চুইটেবল ঠিক আছে তাৰ নেক্সট 64 নম্বৰত আপোনালোকে চাওক যে দে ৱন দ্য মেথছ উইদাউট ডেছ ডিফিকাল্টি পুনৰবাৰ ৰিপিট মাৰিছে ডিফিকাল্টি আছে আমি এইটো আনকাউণ্টেবল হিচাপে ধৰোঁ গতিকে ইয়াত অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব মাৰ্কছটো ব্যৱহাৰ হ'ব ঠিক আছে চ' আজি আমি ডিছকাছ কৰিলোঁ 34টা ডিটাৰমিনাৰ্ছ আৰু বাকীবিলাকো ডিছকাছ কৰিম পৰৱৰ্তী সময়ত আজি বহুত বেছি ভিডিঅ'বোৰ মই দীঘল নকৰোঁ কাৰণ দীঘল কৰিলে আপোনালোকৰো আমনি পাই যাব ভিডিঅ'বিলাকত গতিকে মই শ্বৰ্টকৈ ছুটি ভিডিঅ' ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যদি কিবা কনফিউজন থাকে আপোনালোকে ডাইৰেক্টলি মেছেজ কৰিব পাৰিব বাকী ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক কাৰণ এটা অপৰচুনিটি ডাঙৰ অপৰচুনিটি এটা আপোনালোকৰ সন্মুখত আছে বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ